আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আশীৰ্বাদত আজি ৰমজানৰ শেষৰটো দিন অহাকালিলৈ ঈদ আৰু ঘৰখন ভাবিছোঁ সকলো ফালে চাফ চিকুণ কৰি লওঁ এইকেইদিন অলপ চলপকৈ কামবোৰ কৰি থকাই হৈছিলে আজি অলপ বেছিকৈ কামবোৰ ওলাইছে যিহেতু কাইলৈ ঈদৰ দিনাখনৰ পৰা ভালদৰে কামবোৰ কৰিব পৰা নহয় কাৰণ আলহী আহিয়ে থাকে সেইকাৰণে চাৰিও চুক মাৰি চাফ চিকুণ কৰি লওঁ আৰু গা পা ধুই মই আহিলোঁ পাকঘৰত আজি অলপ সোনকালে পাকঘৰলৈ আহিছোঁ ভাবিছোঁ ঈদৰ কাৰণে মিঠাই অলপ বনাই লওঁ মই বনাবলৈ লৈছোঁ এতিয়া নিমকিখিনি কাটি থৈহে দিম এতিয়া নাভাজোঁ কাৰণ আগতীয়াকৈ ইফতাৰীখিনি ৰেডি কৰি লওঁ বুলি ভাবিছোঁ কাৰণ ইফতাৰী বহুত বেছি ৰেডি নকৰোঁ অলপ চলপে ৰেডি কৰিম আৰু এইফালে মই ইফতাৰী ৰেডি কৰিবৰ কাৰণে মই বনাবলৈ লৈছোঁ এতিয়া কাষ্টাৰ্ড দিয়া চেৱৈ আপোনালোকে কাষ্টাৰ্ড দিয়া চেৱৈ খাইছেনে বাৰু আজি ৰেচিপিটো নিদিওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব ৰেচিপিটো দিব হ'লে যদি আপোনালোকক ৰেচিপিটো লাগে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ শেষলৈকে ভিডিঅ'টো চাব বুলি আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ইফতাৰীত বহুত বেছি বিশেষ একো বনোৱা নাই আৰু সোনকালে মোৰ ইফতাৰী বনোৱা হৈ গ'ল আৰু আমাৰ এখেতে ড্ৰয়িং ৰুমটো সজাই আছিলে অলৰেডি তেওঁ পুৰণা কাৰ্টেনখিনি এৰুৱাই নতুন কাৰ্টেনখিনি লগালেই তেনেকৈ নহয় তেনেকৈ নাপাৰে নহয় এনেকৈ কৰিব ন খুলি দিলা যে আঁতৰি দিয়া ৰুমটো চেণ্টাৰত হ'ব কিন্তু বৰ দীঘলকৈ বাহিৰ ফালে ওলাই থাকিব ন এনেকৈ চোফাৰ ফালে দীঘলীয়া কৰা ঈদত যেতিয়ালৈকে ঘৰখন পৰিপাটিকৈ সজাই নলওঁ মনটো ভাল নালাগে আৰু ঈদো নালাগে আৰু আমাৰ মাইকী মানুহবোৰে যিমানো নিজকে সজাই নলওঁ কিয় যেতিয়ালৈকে ঘৰখন ধুনীয়াকৈ সজাই লোৱা নহয় তেতিয়ালৈকে ঈদ নিচিনা নালাগেই ঈদ বুলি ক'লে ঘৰখনত কিমান যে কাম ওলাই নহয় ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ কিন্তু শেষ কৰিব পৰা নাই সেইকাৰণে আজি বহুত বিশেষ ইফতাৰী একো বনোৱা নাই একেবাৰে চিম্পুল ধৰণৰকৈ ইফতাৰীখিনি ৰেডি কৰি ল'লোঁ আৰু এইফালে ইফতাৰীলৈ সময় বহুত বেছি নাই সেইকাৰণে যিমান পাৰোঁ সোনকালে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ ইফতাৰী বহুত বেছি বনাবলৈ গ'লে কি হয় কাম বনবোৰ শেষ নহ'ব সেইকাৰণে আজি ভাবিলোঁ একেবাৰে চিম্পুল ধৰণৰকৈ ইফতাৰীখিনি বনাওঁ যাতে কামখিনি শেষ কৰিবলৈ পাৰোঁ আৰু মই কাম কৰি থাকোঁতে মোৰ লগে মোক বেটীয়েও হেল্প কৰি দিছে তাইও হেঁপাহ কৰে এইবোৰ কাম কৰিবলৈ আৰু ইফতাৰী খাই উঠাৰ পিছত মই কি ঈদি পালোঁ সেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এইফালে মোৰ বেটীলৈ পঠিয়াইছে ব্ৰেচলেট হেয়াৰ ক্লিপ এইখিনি ঈদি পঠিয়াইছে আমাৰ কাকা বৌ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে আপোনালোকক বহুত ধন্যবাদ এইটো দিছে মোক এটা ধুনীয়া পাৰ্চ বহুত ভাল লাগিছে পাৰ্চটো আৰু বেটাক দিলে এযোৰ চেণ্ডেল এয়া ওচৰৰ কাকা বৌয়ে বেটাক দিলে এটা টি চাৰ্ট আৰু বেটিক দিলে এডাল হেয়াৰবেণ্ড ইফতাৰী কৰি উঠাৰ পিছত নামাজ পঢ়ি অকণমান দেৰি ৰেষ্ট লৈ আকৌ আহি গ'লোঁ পাকঘৰত মই নিমকিখিনি যে অথনি কাটি থৈছিলোঁ এই নিমকিখিনি এতিয়া শান্তি মনেৰে ধুনীয়াকৈ ভাজি লৈছোঁ কাৰণ নিমকি বনাবলৈ যথেষ্ট সময় লাগে সেইকাৰণে সেইখিনি মই বেলি কাটি থৈ গৈছিলোঁ পিছত এইখিনি ফ্ৰাই কৰিম বুলি আৰু এতিয়া লাহে নিমকিখিনি ফ্ৰাই কৰি লৈছোঁ আৰু কিছুমান মিঠাই বনাবলৈ আছে ভিডিঅ'টো যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঈদত মই কিনা মিঠাইতকৈ আলহী ঘৰত বনোৱা মিঠাই খুৱাবলৈ বেছি ভাল পাওঁ কাৰণ কিনা মিঠাই সকলোৱে কিনি খাবলৈ পায় নহয় জানো কিন্তু ঘৰত বনোৱা মিঠাইৰ সোৱাদেই বেলেগ সেইকাৰণে মই নিজে বনাই আলহীক খুৱাবলৈ বহুত ভাল পাওঁ মোৰ এনেও বনোৱা সিজোৱা কৰাত এটা চখ আছেই সেইবাবে ঈদত যিমানখিনি সম্ভৱ হয় শৰীৰে যিমানটো লগ দিয়ে বনাবলৈ চেষ্টা কৰোঁ কাৰণ ৰোজা ধৰি বহুত বেছি কাম কৰিবলৈও মন নাযায় কিন্তু ঈদ বুলি ক'লে এটা মনত বেলেগ এটা ফূৰ্তি থাকে সেই ফূৰ্তিতে কামবোৰ কৰি থকা হয় কাৰণ বছৰত এবাৰেই ঈদটো আহে এবাৰ নহয় দুবাৰেই আহে কিন্তু এই ঈদটো আমি বেছি ফূৰ্তিৰে পালন কৰোঁ সেইকাৰণে যিমান পাৰোঁ নিজ হাতেৰে
মিঠাইবোৰ বনাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়ালৈকে বাৰু বজাৰৰ মিঠাই কিনি আজিলৈকে আলহীক দি পোৱা নাই ঈদত। বেলেগ দিনাখন যদিও কিনি আনি দিওঁ সেইটো বেলেগ কথা, কিন্তু ঈদত মই ঘৰত বনোৱা মিঠাই বেছি পচন্দ কৰোঁ। এইফালে মোৰ বেটীক মইনাই মেহেন্দি লগাই দিছে, কাৰণ মোৰ কামবোৰ এতিয়ালৈকে শেষ হোৱাই নাই আৰু বেটী যিহেতু শুই যাব, সেইকাৰণে মাইনা আহিছিলে তাই ঈদত কি কি ল'লে সেইখিনি দেখুৱাবলৈ। তাইকে ক'লোঁ যে বেটীক ধুনীয়াকৈ মেহেন্দি আঁকি দিয়া তুমি। আৰু আনফালে আমাৰ এখেতক দিছোঁ কাইলৈ যিহেতু পোলাও মাংস বনোৱা হ'ব ন, তাৰ কাৰণে মই আগতীয়াকৈ এইবোৰ ৰেডি কৰি থৈ দিওঁ, কাৰণ খৰখেদা নহ'ব ৰাতিপুৱাৰ সময়ত। আৰু আকৌ আহিলোঁ পাকঘৰত। এইফালে বনাবলৈ লৈছোঁ এটা চকলেট কেক। ৰেচিপিটো নিদিওঁ আজি, কাৰণ ৰেচিপি দিবলৈ গ'লে মোৰ ভিডিঅ'টো আৰু দীঘল হৈ যাব। অকল আপোনালোকক চেষ্টা কৰিছোঁ যে কি কি কৰিছোঁ ঈদৰ আগ ৰাতি সেইখিনিকে দেখাই আছোঁ। আৰু এয়া নেক্সট ডে মানে অহাকালিলৈ যিহেতু চেৱৈ বনোৱা হ'ব ন, চেৱৈ বনাবৰ কাৰণে ড্ৰাই ফ্ৰুটছখিনি কাটোতে যথেষ্ট সময় লাগে। আমাৰ এখেতে ড্ৰাই ফ্ৰুটছখিনি কাটি আজৰি কৰি দিলে আৰু মোৰ বেটীৰ মেহেন্দি লগোৱা হৈ গ'ল। এখন হাতত পিছে এইখিনি মইহে লগাইছোঁ দেই, ইখন হাততহে মইনাই লগালে। মোৰ কাম শেষ হৈ গৈছিলে আৰু তাই ইখন হাত লগোৱা হোৱা নাছিলে, ইখন হাতত মই আঁকি দিলোঁ। এইখিনি কেনেকুৱা হৈছে জনাবচোন। বহুত ধুনীয়াকৈ, মই ইমান ভালকৈ মেহেন্দি আঁকিবলৈ নাজানো, আৰু এইখন হাতত তাইক মইনাই লগাই দিছিলে। লাষ্টত এই কেকটো হ'বলৈ বাকী আছিলে আৰু ফাইনেলি কেকটো হৈ গ'ল। আৰু কেকটো হোৱাৰ পিছত এনেদৰে পিচ কৰি ল'লোঁ, কাৰণ সময়ৰ মূৰত বহুত খৰখেদা হয়। ফাইনেলি মোৰ সকলোবোৰ কাম শেষ হ'ল। এতিয়া অকল মেহেন্দি লগাবলৈ বাকীয়ে আছে আৰু ৰাতিও ভালেমান সময় হৈ গৈছে। এবাৰ ভাবিলোঁ আপোনালোকক ড্ৰয়িং ৰুমটো দেখাই দিওঁ বুলি। আৰু মোৰ এই ফুলখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এইখিনি ঈদত সজাবলৈ মই কিনিছিলোঁ। আৰু কাৰ্টেনখিনি এওঁ দিনতে লগাই দিছিলে, কাৰণ পুৰণা কাৰ্টেনখিনি মই কেতিয়াবাই ধুই থৈ দিছিলোঁ, কাৰ্টেন লগোৱাই নাছিলোঁ ৰুমটোত। এইফালে কাৰ্টেনখিনিও লগোৱা হৈ গ'ল। আৰু এইখিনি কাৰ্টেন মই বহুত আগতে কিনি থৈছিলোঁ ঈদত লগাম বুলি। এইফালে ড্ৰয়িং ৰুমটোৰ ফাইনেল লুক। ড্ৰয়িং ৰুমৰ কাম শেষ, এতিয়া অকল বাকীকেইটা ৰুম বাকী আছে, কাইলৈ কৰিম। আৰু এতিয়া মই বহি গ'লোঁ মেহেন্দি লগাবৰ কাৰণে। ৰাতি বহুত হৈ গৈছিলে, কিমান দেৰি লগাব পাৰোঁ ক'ব নোৱাৰোঁ, ধৈৰ্য হেৰাই গৈছে। তথাপিতো মেহেন্দি লগাবলৈ এৰি দিয়া নাই, কাৰণ মেহেন্দি নলগালে মানে ঈদ নালাগিব। ৰাতি সময় 1:05 হ'ল, ৰাতিপুৱা যিহেতু সোনকালে উঠিব লাগিব। এতিয়া একেবাৰে নেক্সট ডে মৰ্ণিঙত লগ পাইছোঁ। আজি যিহেতু ঈদ, সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল। ঈদ মুবাৰক। ৰাতিপুৱা কাম বনবোৰ কৰি গা পা ধুই আজৰি হ'লোঁ আৰু বিছনাখনতো এখন ধুনীয়া চাদৰ পাৰি দিলোঁ। এই চাদৰখন মই নিজ হাতে কৰা দেই। কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে চাদৰখন। মই হাতেৰে ফুল বাচিছিলোঁ চাদৰখনত। এতিয়া আহিলোঁ পাকঘৰত, আৰু পাকঘৰত সোমাই প্ৰথমতে বনাবলৈ লৈছোঁ চেৱৈখিনি, কাৰণ ঈদৰ দিনাখন ৰাতিপুৱাতে মিঠা খোৱা হয়। আৰু এওঁলোক যিহেতু এতিয়া নামাজ পঢ়িবলৈ যাব, ঈদৰ নামাজ পঢ়িবলৈ যাব, সেয়ে সোনকালে সকলোবোৰ বনাই ৰেডি কৰি ল'লোঁ। চেৱৈ বনোৱাৰ লগতে মই বনাইছোঁ ৰাতিপুৱা খাবৰ কাৰণে একেবাৰে ব্ৰেকফাষ্টটো ৰেডি কৰি দিছোঁ। বৰা চাউলৰ জলপান বনাইছোঁ আৰু বনাইছোঁ মাংস ভজা, কাৰণ ঈদৰ দিনাখন আমি বৰা চাউলৰ জলপান খাওঁৱেই। আৰু কোনে কোনে বৰা চাউলৰ জলপান খায় বাৰু ঈদৰ দিনাখন কমেণ্ট কৰি জনাবচোন। লগতে ৰেডি কৰিছোঁ যিমানবোৰ মই মিঠাই বনাইছিলোঁ সকলোখিনি উলিয়াইছোঁ। বহুত বেছি একো বনোৱা নাছিলোঁ, কাৰণ ৰোজা ধৰি ইমানখিনি কৰিবলৈ মই নোৱাৰোঁ। বহুতেতো বহুত বনায়, কিন্তু মই যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে বনাইছোঁ। এইফালে আমাৰ চাৰিওজনৰ কাৰণে চেৱৈ ৰেডি কৰি ল'লোঁ, লগতে বৰা চাউলৰ জলপানো খোৱা হ'ব। আৰু এইখিনি খাই আমাৰ এওঁলোকে যাব মছজিদলৈ নামাজ পঢ়িবলৈ। যিহেতু 9টা বজাত নামাজৰ সময়, গতিকে এওঁলোকে সোনকালে খাই বৈ আজৰি হৈ ঈদৰ নামাজ পঢ়িবলৈ ওলাই গ'ল। এইফালে মই আহিলোঁ বেটীক ৰেডি কৰি দিবৰ কাৰণে। তাই এতিয়া গৈছে গা ধুবলৈ। তাই ইমান দেৰি গা ধুবলৈ যোৱাই নাছিলে, কাৰণ ভায়েক আৰু আব্বাকে গা ধুই মছজিদ যোৱাৰ পিছত তাই এতিয়া সোমাইছে গা ধুবলৈ। আৰু মই ভাবিলোঁ তাইক ৰেডি কৰি দিওঁ, কাৰণ তাইক যেতিয়ালৈকে মই ৰেডি কৰি নিদিম তাই ওলোৱা নহ'ব। সেইকাৰণে তাইক এয়া কাপোৰযোৰ উলিয়াই আপোনালোকক দেখাবলৈ কাৰণে এনেদৰে সজাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। কিন্তু কাপোৰযোৰৰ লগত মেচিং খাৰু নাপালোঁ, যেনেকুৱা পালোঁ তেনেকুৱাই কিনিলোঁ।
আৰু এওঁলোক মছজিদৰ পৰা অহাৰ আগে মই আকৌ কিটচেনত আহি পোলাও ৰেডি কৰাত লাগি গ'লোঁ কাৰণ মছজিদৰ পৰা অহাৰ পিছত আলহী দুলহী আহিবলৈ আৰম্ভ হৈ যাব আৰু যিমান সোনকালে পাৰোঁ কাম বনবোৰ আজৰি হৈ থাকিলে মোৰ কাৰণে ভাল নহ'লে বহুত খৰখেদা হয় এইফালে এওঁলোকে মছজিদৰ পৰা আহিলে ওয়ালাইকুম সালাম अस्सलाम वालेकुम अब्बा वालेकुम अस्सलाम मेरे को सलाम तो मैंने आपको सलाम दिया मेरे को नहीं दिया এয়া মোৰ পোলাও ৰেডি হৈ গ'ল আৰু বহুত বেছি একো কাম নাই এতিয়া সালাডখিনি ৰেডি কৰি ল'ম আৰু সালাডখিনি ৰেডি কৰি লৈ কাম বনবোৰ শেষে হৈ যাব শেষটো নহয় কিন্তু যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি সকলোখিনি কৰি আজৰি হ'লোঁ এইফালে কিটচেনত কাম কৰি থাকোঁতে ঈদ খাবলৈ আলহী আহি গ'ল তই কেনেকৈ গম পাব মানুহে তই কি পিন্ধিছিলি হা এতিয়া কোনে কোনে কিমান কিমান ঈদি পালে কোৱাচোন ঈদি পালা নাই ঈদি পালা নাই পালা কিমান কিমান পালা ইয়াতে পাইছা আৰু ঘূৰিব আছে তাৰমানে আমাৰ ঘৰত প্ৰথম আহিলা আৰিফা উঠিলি তই মুখখন ঘূৰালে কি হ'ব তই যে ভিডিঅ'টোত যে এনেকৈ মুখ ঘূৰাই থকাই ওলাব চা ইমান ধুনীয়া ধুনীয়া মেহেন্দি আঁকি আহিছে দেখিছা কাৰ হাতৰ ৰং বেছি ধুনীয়া হৈছে এইজনী বৰ ধুনীয়া আঁকিছে ন কোনে আঁকি দিছে খোৱা আছে খোৱা এইটো তোমাৰ ভাইটি তোমাৰ ভাইটি খোৱা কিমান পালা কোৱা আৰে ঈদি কিমান পালা গিনতি নাই কৰা যা তুমি কিমান পালা 200 তুমি কিমান পালা বা 200 পালে বাই দেখিছা নাই তুমি 200কে বেছি পালা বাপৰে বহুত ঘূৰিলা অকল ইদিয়ে লৈছা নাই সেৱা খাইছা অকল ইদি লৈছা আৰু সেৱা অকল আমাৰ ঘৰত বৰ ভাল ল'ৰা ছোৱালী দেই মই তোমালোকৰ কাৰণে বনাই থৈছিলোঁ সেৱা আৰু তুমি কিমান পালা তুমি গন্তি নাই কৰা আৰু তুমি 150 পালা বা কি কিনিবা দিদি কোৱাচোন কোনে কোনে কি কি কিনিবা কোৱা তুমি চাইকেল কিনিবা ভাল ল'ৰা দেই আৰু তুমি কি কিনিবা পইচাটো গোটাবা ভাল নিজৰ পিগি বেংকত থৈ দিবা ন পিগি বেংকত থৈ দিব তাই খাই দিবা হয় নেকি স্কুল যাওঁতে নিদিয়ে স্কুল যাওঁতে নিদিয়ে সেইকাৰণে তুমি মানে চব মানে চিপছ খাই দিবা চকলেট চিপছ খাই খতম শুনিলা চকলেট চিপছ বেছি খাব নালাগে দাঁতকেইটা যাব সৰুতে বুঢ়া হ'লে গোচ চুবাবই নোৱাৰিবা হয় নেকি আৰু তুমি কি কৰিবা পইচাখিনি লৈ কোৱাচোন থৈ দিবা ডাঙৰ হ'লে মানে কিবা এটা কৰিবা ন হয় নাই আচ্ছা মই ৰাতিপুৱাৰ পৰা ধুনীয়াকে ভাল আছে ঠিকে আছে আসসালামু আলাইকুম ঈদ মুবাৰক ওয়ালাইকুম আসসালাম একেবাৰে আহক কাকা ইয়াতে আহক নহ'লে পিছত দুপৰীয়া কাম বনবোৰ শেষ কৰি অকণমান সময় জিৰণি লৈছিলোঁ আৰু তেনেকৈ আলহী দুলহী কোনো অহা নাছিলে ভাবিলোঁ সোঁ হাতখনত মেহেন্দি অলপ লগাই লওঁ বুলি যোৱাকালি এখন হাততে মেহেন্দি লগোৱা হৈছিলে আৰু এইফালে সোঁ হাতত মেহেন্দি আঁকি ল'লোঁ আকৌ লগ পাইছোঁ আপোনালোকক একেবাৰে নেক্সট ডে এখেতৰ বন্ধু কেইজনমানক ঈদৰ দাৱত দিয়া হৈছিলে সেই এখেতসকলক ঈদ খাবলৈ মাতিছিলোঁ আৰু সৰুকৈ এটা ভিডিঅ' কৰি ৰাখিলোঁ আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ